অসমৰ প্ৰাদেশিকতা টিউটৰ যেটো 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে আগতে যেনেকৈ প্ৰভিন্সিয়েলাইজ কৰিছিল তেনেকৈ প্ৰভিন্সিয়েলাইজ কৰি শিক্ষকৰ বদলি আমাক টিউটৰ সজাই থৈছিল। সেই টিউটৰ সজাই থোৱা আমাৰ যেটো শিক্ষকৰ মৰ্যাদা হানিকৰ যেটো ব্যৱস্থা আছিল তাৰ প্ৰতিবাদত আজি 4 বছৰে আমি সঘনাই প্ৰতিবাদ কৰি আহিছোঁ। আৰু এই প্ৰতিবাদৰ এক অংশ হিচাপে আজি পুনৰ আমি এইটো ঘোষণা কৰিবৰ কাৰণে বাধ্য হৈছোঁ যে অহা 9 জুলাই তাৰিখে আমি পুনৰ দিছপুৰ চলো বুলি আমি গুৱাহাটী ৰাজপথত এক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছোঁ। আৰু তাৰ বাবে আমাৰ 30খন জিলাৰ সকলো সাংগঠনিক জিলাসমূহ প্ৰস্তুত হৈ আছে। গতিকে ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি যিখিনি বিষয়বস্তু যিখিনি আমাৰ দাবী যিখিনি আমাৰ ন্যায্য প্ৰাপ্তি যাৰ বাবে আমি ইমান দিন চৰকাৰৰ ওচৰত দাবী জনাই আহিছোঁ অনুৰোধ কৰি আহিছোঁ সেইসমূহ আমাৰ এই দাবীসমূহৰ প্ৰতি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই, সম্পূৰ্ণভাৱে উদাসীনতাৰ ভাৱ লৈ পেলাই তেওঁলোকে কাম কৰি আছে। গতিকে আমি পুনৰবাৰ চৰকাৰৰ ওচৰত এই দাবী আৰু দৃষ্টি আকৰ্ষণ কৰাব বিচাৰিছোঁ যে আমাক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰক। এই চৰকাৰৰ 4 বছৰ কাল আমি চাওঁতে পাৰ হ'বলৈ গৈ আছে। গতিকে এইটো অন্তিম আমাৰ যেটো পূৰ্ণকালীন বাজেট সেই বাজেটলৈ আমি অপেক্ষা কৰিছিলোঁ। সেই সময়তো তেখেতসকলে আমাৰ কোনো ধৰণৰ উপকাৰৰ একোকে নকৰিলে। গতিকে এইবাৰ আমি ৰাজপথত নামিবলৈ তেওঁলোকে আমাক বাধ্য কৰিছে। আমি শিক্ষক আমি ৰাজপথত নামা আমাৰ কোনো ধৰণৰ স্বভাৱ নাই, কিন্তু আমি যেটো পৰিস্থিতি হৈছে সেই পৰিস্থিতিৰ বাবেই আমি আমাৰ ন্যায্য প্ৰাপ্তিৰ বাবেহে আমি ৰাজপথত নামিছোঁ। আমি কোনো ৰাজসাহায্যৰ বাবে আমি ৰাজপথত নামা নাই। আমি নিজৰ যেটো প্ৰাপ্য সেই প্ৰাপ্য ন্যায্য অধিকাৰ সেই অধিকাৰৰ পাবৰ বাবেহে আমি নামিছোঁ। গতিকে আমাক নামিবলৈ বাধ্য কৰিছে চৰকাৰে। আমি যিখিনি দৰমহা পাওঁ তাক দৰমহা বুলি ক'বৰ কাৰণে আমাক লাজ লাগে। এক সীমিত সংখ্যক 10,800 টকা মাননি মজুৰি, সেই মজুৰিত আমি চলি আহিছোঁ। সিদিনা আইনমতে তেওঁলোকে 1200 টকা বঢ়াই দি পেলাই এতিয়া বৰ্তমান আমি 12,000 টকাৰ আমি মজুৰি পোৱা মানুহ। এজন শিক্ষকৰ যেটো মানসিকতা হ'ব লাগে, মানসিক চাপমুক্ত হৈ পেলাই শিক্ষাদান কৰিবৰ কাৰণে যেটো পৰিৱেশ দিব লাগে সেই পৰিৱেশ চৰকাৰে দিয়া নাই। অথচ 2021 চনত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে কৈছিলে যে আপোনালোকে সোমাই লওক, আমি পৰ্যায়ক্ৰমে আপোনালোকৰ সম্পূৰ্ণ যিখিনি এগৰাকী শিক্ষক হিচাপে এগৰাকী চৰকাৰী কৰ্মচাৰী হিচাপে যিখিনি মৰ্যাদা দিব লাগে আমি পৰ্যায়ক্ৰমে দিম। কিন্তু তেখেতৰ পিছতেই সেই সময়ৰ শিক্ষামন্ত্ৰী বৰ্তমান মুখ্যমন্ত্ৰী তেখেতে আজি 3-4 বছৰে আমাৰ 1 মিনিট সময় আমি কিমান অনুনয় বিনয় কৰি আছোঁ, তেখেতে আমাৰ এই সমস্যাসমূহৰ প্ৰতি অকণমান মনোযোগ দিয়ক, তেখেতে হস্তক্ষেপ কৰক, আমাক 1 মিনিট 2 মিনিট তেখেতৰ আনুষ্ঠানিক এক সাক্ষাৎ কৰিবৰ কাৰণে সুবিধা দিয়ক। কিন্তু পৰিতাপৰ বিষয় আজিলৈকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাক 1 মিনিট সময় বা 2 মিনিট সময় তেখেতে আমাক লগ কৰিবৰ কাৰণে সুবিধা দিয়া নাই। কিন্তু কথা হ'ল অসম চৰকাৰে আমাক কৰা মানে প্ৰতাৰণাৰ প্ৰতিবাদতে আমাৰ এই কাৰ্যসূচীটো। আৰু আমি আজি 4টা বছৰে আমি চৰকাৰৰ লগত সহযোগিতা কৰিবৰ কাৰণে আমি বহুত চেষ্টা কৰিছোঁ। বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিবৰ কাৰণে আমি বহুতবাৰ যোগাযোগৰ ব্যৱস্থা কৰিছোঁ, কিন্তু আমাৰ পিটিশ্যনখন ৰখাই পেলাই কিন্তু আমাক আজিলৈকে তেওঁ লগ নিদিয়ে। আমাক মানে লগ কৰে কোনে? আমাৰ মানে শিক্ষামন্ত্ৰী মহোদয়ে আমাক মাতি লগ কৰে, আৰু লগ কৰি পেলাই তেখেতে এইটো কৰিব নোৱাৰে, আৰু তেখেতে কৰিব পৰা একো ৰাস্তাই নাই। তেখেতে সকলো কথা নিজাববীয়াকৈ একোৱে সিদ্ধান্ত ল'ব নোৱাৰে, তেখেতে নিজা সিদ্ধান্ত ল'ব পৰা তেখেতৰ কেপাচিটিয়ে নাই। তেখেতে মুখ্যমন্ত্ৰীলৈ সকলো কথা দলিয়াই দিয়ে। আৰু হয়ো মুখ্যমন্ত্ৰী যিহেতু এতিয়া অসমত একনায়কত্ববাদ চলি আছে, মানে এজনৰ নেতৃত্বতে অসমখন চলি আছে, সেই নেতৃত্বজনে সকলো কাম কৰি আছে। গতিকে অন্যটো তাত কৰা প্ৰশ্নই আহিব নোৱাৰে। সেইকাৰণতে শিক্ষামন্ত্ৰী মহোদয় যদিও আমাৰ প্ৰতি আস্থা আছে, আমাক যদিও সহায় কৰিবলৈ বিচাৰে, তেখেতে নিৰুপায়, তেখেতে একো কৰিব নোৱাৰে। গতিকে আমি তেখেতক লগ কৰিলে তেখেতে এটা কথাই কয়, মই মুখ্যমন্ত্ৰীলৈ পঠাইছোঁ, মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছোঁ, কিন্তু মুখ্যমন্ত্ৰী মহোদয় সকলো কথা নিগেটিভ চেঞ্চত কৰি পেলাই আমাক এই প্ৰতাৰণাটো কৰিছে। আৰু মূলতঃ আৰু এটা কথা, আমাক প্ৰত্যেকটো ক্ষেত্ৰতে আমি মুখ্যমন্ত্ৰীক আমি য'তে ত'তে লগ কৰিছোঁ, আমি এইটো বাটে পথে লগ কৰিছোঁ, তেওঁকতো ফিজিকেলি লগ কৰিব পৰা নাই, ফিজিকেলি লগেই কৰিবলৈ নিদিয়ে, কিন্তু অনানুষ্ঠানিকভাৱে আমি য'তে ত'তে লগ কৰি পেলাই তেওঁলোকক কথা পাতিছোঁ। সিদিনা কামপুৰলৈ আহোঁতে কামপুৰত মই নিজেই লগ কৰিছোঁ, তেখেতক স্পষ্ট কৈছোঁ যে আইনখনৰ কথা দোহাৰাই দিয়ে। আইন এখন আছে, আইন মতে হ'ব, ঠিকে আছে,
যদি আইনমতে সঁচাকৈ হ'ব লাগে, এই চৰকাৰ যদি টিউটৰসকলক টিচাৰ কৰাৰ ক্ষেত্ৰত যদি আইনখনেই বাধা হৈছে, তে আইনখনত থকা মতে কাম নকৰিলে কিয়? আজি 4 বছৰে কোনো ধৰণৰ টেট কিয় নাপাতিলে? আজি 4 বছৰে কোনো কাৰণত কি কাৰণত DLED নাপাতিলে? DLED নাপাতিলে, টেট নাপাতিলে, অৰ্থাৎ আইনৰ কথা দোহাই দিয়ে আপোনালোকে টেট দিব লাগিব, আপোনালোকে DLED দিব লাগিব। আমি কি নিজে নিজে পৰীক্ষা দি ল'ম নেকি? আমি নিজে নিজে কৰি ল'ম নেকি? আমাক 2019 চনত চৰকাৰে এটা চেণ্ট্ৰেলৰ পৰা এটা অৰ্ডাৰ আহিছে যে 2019 চনৰ ভিতৰত আপোনালোকে DLED কৰিব। সেই অৰ্ডাৰটো পাই পেলাই আমাৰ অসমৰ সকলো শিক্ষকে প্ৰায় 80% মানুহে DLED ল'লে। তাৰপিছত অৰ্ডাৰটো বন্ধ কৰি দিলে। তাৰপিছত আৰু DLEDৰ ব্যৱস্থা নাইকিয়া হ'ল। বাকী 20% মানুহে আমাৰ DLED সেইকাৰণে ল'ব নোৱাৰিলে। এক আৰু 2 নম্বৰতে তেওঁলোকে কৈ আছে যে টেট লাগিব আপোনালোকক। টেট আমি দিবলৈ প্ৰস্তুত। আমি ইমানো মূৰ্খ নহয় যে আমি টেট দিলে ফেইল কৰিম, আমি নোৱাৰিম, যোগ্যতা অৰ্জন কৰিব নোৱাৰিম। আমাৰ তেনেকুৱা কথা নহয়। আমাৰ সকলো শিক্ষকে যোগ্যতা অৰ্জন কৰিব, যিহেতু 55-56 বছৰ বয়স আমি শিক্ষকতা কৰা আমাৰ আছে, মানে অভিজ্ঞতা আছে। আমি এই 56 বছৰ 57 বছৰ অভিজ্ঞতাই আমি টেটৰ সাধাৰণ টিক মাৰ্ক দিয়া প্ৰশ্নকেইটা উত্তৰ দিয়াত আমি কোনো কাৰণত অপাৰগ নহয়, আমি দিব পাৰিম। কিন্তু পৰীক্ষা পাতিছে নেকি অসম চৰকাৰে? আজিলৈকে অসম চৰকাৰে পতা নাই আৰু কেৱল কৈ আছে যে চেণ্ট্ৰেলেই পাতিছে। চেণ্ট্ৰেল CTET পাতিছে, কিন্তু CTETত এই মানুহখিনিক বহোৱাৰ কাৰণে তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে? আমি এতিয়া আমাৰ যদি আমি 55 বছৰ বয়সত চাকৰি পাব পাৰোঁ, 57 বছৰ বয়সত চাকৰি পাব পাৰোঁ, তেতিয়াহ'লে এই বৰ্তমান প্ৰয়োজন হোৱা টেটৰ ইয়াৰ প্ৰাসংগিকতা কি আছে? গতিকে বয়সৰ সীমাবদ্ধতা নাই নেকি? গতিকে আমি অসম চৰকাৰক, মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাম, তেখেতে যেনেকৈ কৈছে যে মন্ত্ৰীসকলে খাব লাগিব, ৰিটায়াৰমেণ্ট হোৱাৰ পিছত কেনেকৈ খাব তাৰ কাৰণে তেওঁলোকক অনুদান দিব লাগে, তেওঁলোকক ছাবচিডি দিব লাগে বুলি যিজন মুখ্যমন্ত্ৰীয়ে অনুভৱ কৰিব পাৰিছে, সেইজন মুখ্যমন্ত্ৰী আমি 55 বছৰ 56 বছৰ শিক্ষকতা কৰি থকা এই শিক্ষকসকলৰ মানসিকতা, এই শিক্ষকসকলে কি খাব, কি কৰিব, কেনেধৰণে চলিব তাৰ চিন্তাধাৰাটো কৰাটো তেখেতৰ মানে যোগ্যতা আছিল, যিহেতু তেখেতৰ গোটেই পৰিয়ালটো এটা শিক্ষাৰ লগত জড়িত এটা পৰিয়াল। তেনেকুৱা এটা শিক্ষিত পৰিয়ালৰ এজন শিক্ষিত মুখ্যমন্ত্ৰীয়ে অসমৰ এজন মানে আপোনাৰ বলিষ্ঠ পদক্ষেপ লৈ থকা এজন মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ এই শিক্ষকসকলৰ এই সমস্যাটো যে আজি তাৰিখলৈকে মানে সমাধান নকৰি পেলাই থৈ দিছে, তেখেতৰ কি অভিজ্ঞতা, কি মানে অভিসন্ধি সেই কথা নাজানো। গতিকে আমি অহা 9 তাৰিখে আমি কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, অহা 9 তাৰিখে আমাৰ এক বৃহৎ কাৰ্যসূচী হ'ব দিছপুৰ চলো। সেই দিছপুৰ চলো কাৰ্যসূচীত আমাৰ এটাই কথা থাকিব, মুখ্যমন্ত্ৰী মহোদয়ে আমাক সাক্ষাৎ দিব লাগিব আৰু মুখ্যমন্ত্ৰী মহোদয়ে আমাক সাক্ষাৎ দি আমাৰ সমস্যাটো সমাধানৰ কাৰণে আমাৰ লগত আলোচনা কৰিব লাগিব। আলোচনা কৰি তেখেতে আমাৰ কি ডিমেৰিটছ আছে এই কথাখিনি ক'ব লাগিব। যেতিয়ালৈকে মুখ্যমন্ত্ৰী মহোদয়ে আমাক সাক্ষাৎ নিদিয়ে তেতিয়ালৈকে আমাৰ আন্দোলন এই মাহজোৰা অব্যাহত থাকিব। আৰু লগতে এইবাৰ আমি কিন্তু কোনো কাৰণত আমাক শিক্ষামন্ত্ৰী মহোদয়ে মাতি নি আমাক ভুৱা প্ৰতিশ্ৰুতি দিলে আমি কোনো কাৰণত মানি নলওঁ। এইটো আপোনালোকৰ জৰিয়তে আমি প্ৰচাৰ কৰিব বিচাৰিছোঁ। আমাৰ এইবাৰ মূল উদ্দেশ্য হ'ব মুখ্যমন্ত্ৰী মহোদয়ে আমাক সাক্ষাৎ প্ৰদান কৰিব লাগে আৰু আমাক শিক্ষকসকলক পূৰ্ণ মৰ্যাদা প্ৰদান কৰিব লাগে। এইটোৱে আমাৰ মূল আৰু মুখ্য উদ্দেশ্য। যেতিয়ালৈকে আমাক মুখ্যমন্ত্ৰী মহোদয়ে সাক্ষাৎ নিদিব তেতিয়ালৈকে আমাৰ আন্দোলন অব্যাহত থাকিব বুলি আমি আপোনালোকৰ সংবাদমেলৰ জৰিয়তে আজি জনাইছোঁ। আমি আশা কৰিছোঁ এই বাৰ্তাই অসমৰ সকলোকে সজাগ কৰক আৰু এই বাৰ্তাৰ জৰিয়তে অসমৰ শদিয়াৰ পৰা ধুবুৰীৰ সকলো শিক্ষক আহি আমাৰ এই যাত্ৰা সুফল কৰিবৰ কাৰণে মই সকলো শিক্ষাগুৰুকে অনুৰোধ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু বন্ধুসকল, ইতিমধ্যে আমাৰ সদৌ প্ৰাদেশিক মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাৰ তৰফৰ বিষয়ববীয়াসকলে আপোনালোকৰ আগত আমাৰ সমস্যা সন্দৰ্ভত জনাইছে। মূলতে কথা হ'ল যে অসম চৰকাৰে আমাক বাৰে বাৰে কৰা প্ৰতাৰণা, প্ৰবঞ্চনা আৰু মিথ্যাৰ বলি কৰা প্ৰতিবাদত এইবাৰ আমি মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি অহা 9 জুলাই তাৰিখে আমি দিছপুৰ চলো কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আমি বিগত 4টা বছৰ আমি বহুতবাৰ আন্দোলন, গণতান্ত্ৰিক আন্দোলন কৰিছোঁ। বহুবাৰ চৰকাৰৰ বিষয়ববীয়া বা মন্ত্ৰী বিধায়কসকলে আমাক মাতি নি পেলাই, বিষয়াসকলে মাতি নি পেলাই আমাক বাৰে বাৰে প্ৰতিশ্ৰুতিৰ আশ্বাস দিছিল আৰু অৱশেষত বাৰে বাৰে আমাৰ প্ৰতাৰণাৰ বলি হ'ব লগা হ'ল আৰু আশ্বাসবিলাক ফুটুকাৰ ফেন হৈ পৰিল। তাৰেই এতিয়া আমাৰ অন্তিম সময়। এইখন চৰকাৰ আমাক 4 বছৰ পাৰ কৰিলে, মিথ্যাৰ আশ্ৰয় লৈ পেলাই বাৰে বাৰে প্ৰতাৰণা কৰিছে। গতিকে আমি এইবাৰৰ যিটো 9 জুলাই তাৰিখৰ যিটো আন্দোলন, হয় আমি কৰিম নহ'লে আমি মৰিম, ডো অৰ ডাই, এই মনোভাৱ লৈ অসমৰ সৰ্বস্তৰৰ নিম্ন প্ৰাথমিক
উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক তৰফৰ যিমান ৯,০০০ মান শিক্ষক টিউটৰ আছে সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে ৯ জুলাই তাৰিখে ওলাই আহক। আমি এইবাৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ আমি পাবই লাগিব। আজি ভাৰতবৰ্ষৰ দৰে এটা গণতান্ত্ৰিক ৰাষ্ট্ৰত এজন মুখ্যমন্ত্ৰীক আমাৰ এই হাজাৰ হাজাৰ শিক্ষকৰ বেদনা সমস্যা সন্দৰ্ভত বাৰে বাৰে দৰখাস্ত কৰাৰ পাছতো, আবেদন বিনোদন কৰাৰ পাছতো মুখ্যমন্ত্ৰীয়ে আমাৰ পৰা আঁতৰি থাকে, আমাক দূৰত ৰাখে। ইয়াতকৈ আৰু লজ্জাৰ বিষয় অসম বা ভাৰতবৰ্ষত আৰু একোৱে হ'ব নোৱাৰে বুলি আমি প্ৰকাশ কৰিব বিচাৰিছোঁ। আজি আমাৰ যি সমস্যা, আজি আমাক চৰকাৰে আমাৰ ওপৰত টেট জাপি দিছে, চৰকাৰে আমাৰ ওপৰত DLED জাপি দিছে। আমাৰ এই শিক্ষকসকলৰ প্ৰায় 80% ওপৰত শিক্ষকসকলৰ DLED আছে। এটা বিশেষ টেট পাতা তেওঁলোকে ব্যৱস্থা আজিলৈকে কৰা নাই, অথচ তেওঁলোকে NCERT 2017ত এটা নিষ্ঠুৰ আইন বনাই সেই আইনৰ ষড়যন্ত্ৰৰ বলি আমাক কৰিছে। গতিকে চৰকাৰে ইচ্ছা কৰিলে নিশ্চয় এই টেট তেওঁলোকে ৰেহাই দিব পাৰিলেহেঁতেন। আজি আমাৰ সতীৰ্থ বন্ধুৱে কোৱাৰ দৰে আজি 55 বছৰ 50 বছৰ বয়সত যদি আমি চাকৰি পাওঁ, এইটোতো চৰকাৰৰ নৰ্মছ নাছিল। নিশ্চয় আমি 25-30 বছৰ ধৰি এই শিক্ষকতা কৰাৰ পৰিপ্ৰেক্ষিততেই আমাক নিযুক্তি দিবলৈ চৰকাৰে বাধ্য হৈছিলে 2021 চনত। গতিকে যদি আমাক নিযুক্তি দিব পাৰে, তেতিয়া এই টেটৰ দৰে এটা অপ্ৰাসংগিক যিটো বিষয়, সেই বিষয়টো চৰকাৰে ইচ্ছা কৰিলেই তেওঁলোকে এই আঁতৰাই পেলাই আমাক সকলোকে ৰেগুলাৰ কৰি আমাক শিক্ষকৰ সন্মান দিব পাৰে। কিন্তু চৰকাৰে আমাৰ ওপৰত মানে এটা কুদৃষ্টি ৰাখি পেলাই চৰকাৰে আমাক মানসিক চাপত ভোগাইছে। আজি চাওক, যি ন্যূনতম পাৰিতোষিক আমাক দিছে, এই পাৰিতোষিকেৰে আমি কেনেকৈ আমাৰ নিজৰ জীৱনটো চলাওঁ, আমাৰ ঘৰ সংসাৰ কেনেকৈ চলাওঁ, আমাৰ ল'ৰা ছোৱালীক কেনেকৈ লিখা পঢ়া কৰাওঁ, এইবিলাকৰ প্ৰতি চৰকাৰৰ ভূক্ষেপ নাই। আটাইতকৈ লাজৰ বিষয়, আটাইতকৈ চৰম লজ্জাৰ বিষয়, আজি 60,000 70,000 টকা দৰমহা পোৱা শিক্ষকসকলে যি ধৰণে পাঠদান কৰি আছে, যিখিনি সময় স্কুলত থাকিব লাগে, যি কিতাপ পঢ়াই আছে, একেখনেই কিতাপ একেখনেই সময় আমিও এই টিউটৰ শিক্ষকসকলে পাঠদান কৰি আছোঁ। আপোনালোকে নিশ্চয় গম পাব, আমাৰ হতুৱাই চৰকাৰে ন্যূনতম 10,000 12,000 টকা দৰমহা বা মজুৰি দি পেলাই আমাক চৰকাৰৰ 60,000 70,000 80,000 টকা দৰমহা পোৱা শিক্ষকৰ সমানভাৱে আমাক হতুৱাই আছে। আজি চাওক, আমি BLO ডিউটি কৰিব লাগে, আমি ইলেকশ্যন ডিউটি কৰিব লাগে, আমি ইলেকশ্যনৰ প্ৰিজাইডিং অফিচাৰ ফাৰ্ষ্ট পুলিং সেকেণ্ড পুলিং এইবিলাকৰ দায়িত্বও আমি বহন কৰি আছোঁ। আজি যদি আমি ইমানেই আনমেৰিট বুলি তেওঁলোকে ক'ব বিচাৰিছে যে আমাৰ কোৱালিফাইড নাই, আমাৰ মেৰিটিয়াছ নহয়, গতিকে তেওঁলোকে NCERT এক্টৰ দোষাই দি পেলাই আমাক দমন কৰাৰ যিটো প্ৰচেষ্টা বা ষড়যন্ত্ৰ তেওঁলোকে ৰচিছে। গতিকে আমাৰ ইমান মূল্যৱান প্ৰিজাইডিং অফিচাৰ, ইলেকশ্যনৰ প্ৰিজাইডিং অফিচাৰ ফাৰ্ষ্ট পুলিং সেকেণ্ড পুলিঙৰ দৰে দায়িত্ববিলাক আমাৰ হতুৱাই কোন যুক্তিত তেওঁলোকে কৰাব বিচাৰিছে বা কৰাই আছে। গতিকে এই কথাবিলাকৰ উত্তৰ আমি নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা পাম। অহা 9 জুলাই তাৰিখে সৰ্বস্তৰৰ যিখিনি আমাৰ টিউটৰ শিক্ষক আছে, উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিকৰ সকলো টিউটৰক আহ্বান জনাম, আপোনালোকে ড আৰু ডাই এই মনোভাৱেৰে আগুৱাই আহক। আমাৰ ন্যায্য প্ৰাপ্তিৰ বাবে আমি আগুৱাই যাম আৰু মুখ্যমন্ত্ৰীৰ সাক্ষাৎ পাই আমি প্ৰতিশ্ৰুতি বা আমাৰ কোনো ইমপ্লিমেণ্টেশ্যনৰ কোনো প্ৰতিশ্ৰুতি নোপোৱালৈকে আমি আমাৰ কাৰ্যসূচী একেধাৰে চলাই থাকিম বুলি আমাৰ সংগঠনৰ সিদ্ধান্ত। সেই সিদ্ধান্তটো আপোনালোকৰ জৰিয়তে গোটেই অসমৰ বুদ্ধিজীৱী বা আমাৰ যিসকল শিক্ষক সংগঠন আছে সকলোকে আহ্বান জনাইছোঁ, সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকেও আমাৰ এই বিষয়ে আপোনালোকে মাত মাতিবৰ কাৰণে আপোনালোককো অনুৰোধ বা আমন্ত্ৰণ জনাইছোঁ। আপোনালোকৰ জৰিয়তে তেখেতসকলকো আমন্ত্ৰণ জনাইছোঁ যে আমাৰ যিখিনি ন্যায্য প্ৰাপ্তৰ দাবী, সেই দাবীখিনিৰ কাৰণে যাতে তেওঁলোকে মাত মাতে। ধন্যবাদ।